Students, যিকোনো এটা সংখ্যাক 2 ৰে হৰণ কৰিলে সম্পূৰ্ণৰূপে হৰণ যাবনে অৰ্থাৎ বাকি শূন্য পামনে সেই কথাটো আমি কেনেকৈ গম পাম সোৱা যে সংখ্যাটোৰ শেষত 0 2 4 6 8 থাকিলে সদায় 2 ৰে সম্পূৰ্ণৰূপে হৰণ যায় যেনে এই সংখ্যাটোৰ শেষত কি আছে 0 আছে আৰু 0 থাকিলে সোৱা এটো সম্পূৰ্ণৰূপে হৰণ যাব অৰ্থাৎ বাকি শূন্য থাকিব এতিয়া যদি 2 ৰে হৰণ কৰি সোৱা 2010 টাইমছ যাব ঠিক তেনেকৈ এই সংখ্যাটো 2 ৰে হৰণ যাবনে যাব সোৱা লাষ্টত কি আছে 2 আছে আৰু 2 থাকিলে কি হয় এই সম্পূৰ্ণৰূপে হৰণ যায় আৰু 2 ৰে যদি হৰণ কৰি সোৱা 35781 টাইমছ যাব ঠিক তেনেকৈ এই সংখ্যাটো 2 ৰে হৰণ যাবনে সম্পূৰ্ণৰূপে যাব কাৰণ লাষ্টত সোৱা 4 আছে 4 থাকিলে যাব এই সংখ্যাটো যাবনে যাব কিয় লাষ্টত 6 আছে 6 থাকিলে যাব ঠিক আছে এই সংখ্যাটো 2 ৰে সম্পূৰ্ণৰূপে হৰণ যাবনে যাব কিয় লাষ্টত 8 আছে আৰু 8 থাকিলে এটো সম্পূৰ্ণৰূপে হৰণ যাব এতিয়া তোমালোকে মোক কোৱা এই সংখ্যাটো 2 ৰে সম্পূৰ্ণৰূপে হৰণ যাবনে থ্যাংক ইউ ফৰ ওয়াচিং জ্ঞান পাণ্ডা